সমাগত পঞ্চায়ত নিৰ্বাচন। মৰিগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে বিধায়ক ৰমাকান্ত দেউৰী। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সমষ্টিটোৰ অন্তৰ্ভুক্ত 25খন গাঁও পঞ্চায়তত বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ স্বাৰ্থত ইখনৰ পাছত সিখনকৈ আৰম্ভ কৰিছে দলীয় সাংগঠনিক সভা। বিশেষকৈ মৰিগাঁও জিলাৰ অন্তৰ্গত 84খন গাঁও পঞ্চায়তে বিজেপি দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাৰ স্বাৰ্থত বুথ পৰ্যায়ৰ দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ দেখিবলৈ পোৱা গৈছে। মঙলবাৰে কপিলী দলংঘাট মণ্ডলৰ উদ্যোগত সমষ্টিটোৰ হাবি বৰঙাবাৰী, ভকতগাঁও, মিকিৰভেটা, চাবুকধৰাকে আদি কৰি বিভিন্ন পঞ্চায়ত এলেকাত অনুষ্ঠিত হোৱা বুথ ভিত্তিক সাংগঠনিক সভাত বিজেপিৰ দলৰ হৈ বিধায়ক ৰমাকান্ত দেউৰীক সং দিয়ে মৰিগাঁও জিলাৰ সমিতিৰ সম্পাদক নিৰ্মল চন্দ্ৰ কোঁৱৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুৰেন দাস, অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিষদৰ অধ্যক্ষ শিৱাজী ডেকাই। মোৰ সমষ্টিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি আজি বুথ ভিত্তিত আমি এখন প্ৰতিটো পঞ্চায়তত এখন সভা আহ্বান কৰিছোঁ। এই সভাখনত ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু যিসকলে অৰুণোদয় পোৱা নাই আপত্তি কৰিছে, যিসকলে অৰুণোদয় কাটিছে আপত্তি কটা নাই, তাৰমানে এইটো হেৰি হৈছে, ইফাল সিফাল হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন এখন বাজেট দাখিল কৰিলে, আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ জৰিয়তে এইখন বাজেটত আমাৰ প্ৰতিটো সমষ্টিত আকৌ 6,000কে বৃদ্ধি কৰিছে। এতিয়া মোক লাগে মাত্ৰ 5,000। গতিকে এটা মানুহ আৰু এজনো দুখীয়া পৰিয়াল নাথাকে। এইটো হ'ল দুখীয়া হৃদয় আৰু মংগলৰ চৰকাৰ এইখন চৰকাৰ। গতিকে কোনো কাৰণে যাতে এটা কাটিব নোৱাৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা কৰি দিছে। আচলতে বিজেপিৰ ফালৰ পৰা প্ৰথমটো নিৰ্বাচনী পঞ্চায়তৰ কাৰণে ৰণডংকা বজোৱা বুলি ক'ব পাৰি নেকি? মই প্ৰথমটো বিজেপি এইটো পঞ্চায়ত নিৰ্বাচনৰ ৰণসিংহা বজালো। হেৰিত প্ৰথম বজালো মই হেৰি পাহাগালি গোপালঘাট বৰচিলাত, তাৰপিছত গ'লোঁ মই কোকতলি গেৰুৱা, তাৰপিছত গ'লোঁ মই কুৰগাঁও, মানিপুৰ আৰু বৰঙাবাৰী। আজি হাবি বৰঙাবাৰী, চাবুকধৰা, মিকিৰভেটা, চাবুকধৰা আৰু ভকতগাঁও। তাৰপিছত কাইলৈ আছে আমাৰ 4টা। কাইলৈ আছে বৰবগীয়া আৰু চৰাইবাহী আৰু জালুগুটি আৰু মিকিৰগাঁও। আপোনাৰ সমষ্টি যথেষ্ট আছিলে, পঞ্চায়ত পৰিছে কেনেকুৱা বাৰু? মোৰ 25টা পঞ্চায়ত পৰিছে, 25টাত মই 25টা জিকিম, কোনো সন্দেহ নাই। আৰু মৰিগাঁও প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।